নিৰন্তৰ সেৱাধাৰী হোৱা। ওম শান্তি। আজিৰ মুৰলী 4 তাৰিখ 3 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক হৈছা ৰাজকীয় কুলৰ ৰাজকীয় শিক্ষাৰ্থী। তোমালোকৰ চলত বহুত ৰাজকীয় অৰ্থাৎ মাৰ্জিত হোৱা উচিত। তেতিয়াহে পিতাক প্ৰত্যক্ষ কৰিব পাৰিবা। ধাৰণাৰ বাবে মুখ্য সাৰ 1। অন্তিম সময়ত উত্তীৰ্ণ হ'বলৈ এই শৰীৰ আৰু জগতৰ পৰা উপৰাম হৈ থাকিব লাগে। কোনো বস্তুৰ প্ৰতি আসক্তি ৰাখিব নালাগে। বুদ্ধিত থাকিব লাগে যে এতিয়া আমি স্থানান্তৰিত হ'ম। 2। বহুত ধৈৰ্য আৰু মৰমেৰে সকলোকে দুজন পিতাৰ পৰিচয় দিব লাগে। জ্ঞান ৰত্নৰে জুলুঙা ভৰপূৰ কৰি দান কৰিব লাগে। কাঁয়েতক ফুল কৰি তোলাৰ সেৱা নিশ্চয় কৰিব লাগে। বৰদান। পিতা আৰু সেৱাত মগ্ন হৈ থাকোঁতা নিৰ্বিঘ্ন নিৰন্তৰ সেৱাধাৰী হোৱা। শ্লোগান। সম্পন্ন স্থিত হৈ প্ৰাকৃতিক অস্থিৰতাৰ ভাৰসাম্য ডাৱৰ সমান অনুভৱ কৰা। ওম শান্তি।